এইটো ইদ্দিছ এটা দালাল ইয়াৰ বাপেকৰ সীমা নাই নহয় যতে মাতিছে তাৰ মাটি বুলি দাবী কৰে গাঁওৰক্ষী বাহিনীৰ প্ৰাক্তন সম্পাদক ইদ্ৰিছ আলীৰ বিৰুদ্ধে ক্ষোভিত ভেহুগুৰিৰ একাংশ ৰাইজ মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত ভেহুগুৰি গাঁওৰক্ষী বাহিনীৰ প্ৰাক্তন সম্পাদক ইদ্ৰিছ আলীৰ কাম কাজত ক্ষোভিত হৈ পৰিল একাংশ ৰাইজ জানিব পৰা মতে মিকিৰভেটা ৰাজহ চক্ৰৰ শিলপুখুৰী মৌজাৰ ভেহুগুৰি কিচামৰ ৪৮ দাগৰ ১২৯ নং পট্টাৰ ২ বিঘা ২ কঠা মাটি ১৯৮৯ চনৰ পৰা মৰম আলীৰ পৰিয়ালে ভোগ কৰি আহিছিল। আজি মৰম আলীৰ পৰিয়ালৰ লোকে নিজৰ নামত থকা মাটিত পুখুৰী খান্দি পাৰ বান্ধি থাকোঁতে ইদ্ৰিছ আলীয়ে বাধা দিয়াৰ লগতে ১ লাখ টকা বিচাৰে। মৰম আলীৰ পৰিয়ালৰ লোকে অমান্তি হোৱাত ইদ্ৰিছ আলীয়ে তেওঁলোকৰ বিৰুদ্ধে মিকিৰভেটা আৰক্ষী থানাত মিছা এজাহাৰ দিয়ে। ইদ্ৰিছ আলীৰ এই কাৰ্যত মৰম আলীৰ পৰিয়ালৰ লোকে ক্ষোভিত হৈ আজি এদল সাংবাদিকৰ আগত ক্ষোভ উজাৰে। উল্লেখ্য যে ইদ্ৰিছ আলীৰ বিৰুদ্ধে পূৰ্বেও কেইবাটাও দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিল। নিউজ ডেস্ক ৰিপৰ্ট টাইমছ অসম 24। এইটো যিটো মাটি লৈ আজি চাহেদ আৰু মৰমলীয়া মাটি কাটি আছে এতিয়া মইতো জন্মৰ পৰা দেখি আছো সিহঁতে এইটো মাটি খাই আছে আৰু তেওঁলোকে কিনা মাটি আমি শুনিছো তেওঁলোকে কিনি লৈছে ইয়াত মাটি 40 বছৰ ওপৰত হ'ব। আজি পুলিচ আহিল এইটো ইদ্দিছ এটা দালাল ইয়াৰ বাপেকৰ সীমা নাই নহয় যতে মাতিছে তাৰ মাটি বুলি দাবী কৰে মানে পইচা বিচাৰে সি মানুহৰ পৰা মাতাব্বৰী ৰাজ চলাই থাকে এই মাতাব্বৰী ৰাজ আৰু সি থানাত লিডাৰি কৰি থাকে থানা বিডিবিৰ সেক্ৰেটাৰী আছিল প্ৰাক্তন সেক্ৰেটাৰী বয়স উকলি যোৱাৰ পিছতো তেওঁ বিডিবিৰ সেক্ৰেটাৰী হৈ আছিল। এইটো দান্দা এইটো কৰবাৰ পৰা মানে দালালি কৰি পইচা 2 টকা খৰচ হ'ব এই মিকিৰভেটা থানা মই যে এনেকুৱা দালালক মানে কৰায়ত্ব কৰি উপযুক্ত বিচাৰ কৰিব লাগে মানুহক খুব কষ্ট দিয়েতো ইয়ে নহয় কেৱল যে চাহেদ বা মৰমক কষ্ট দিয়ে এইটো নহয় ইয়াত খুকুতালি নামৰ এজন মানুহ আছে তেখেত মৰি গ'ল তেখেতৰ পৰা 4 কটা মাটি কিনিছে 2 বিঘা 4 কটা নামজাৰি কৰি থৈ দিছে এইটো মাটি আজিলৈকে সংশোধন কৰি দিয়া নাই কিনি ললো কিনিছি কিন্তু মহিজ মাষ্টাৰৰ মায়েক মমিনা খাতুন নাম ইদ্দিছৰ কিন্তু একোই নাই ইয়াত 2 বিঘা 2 কটা মাটি কিনিছো 1989 চনত কিনা হৈছে। আজি পুলিচ আহিছে কাৰণটো হল এইটোই আমি তো কেট কৰি আছো সিহঁতে আমাৰ খেতিটো ভিতৰত পেলাই সিহঁতে বাউণ্ডাৰী দি দিলে ইদ্দিছে বাউণ্ডাৰী দি দিলে ইদ্দিছৰ লগৰ কিনি যেন ইদ্দিছৰ মাটি সি বাউণ্ডাৰী দি দিলে দিয়াৰ পাছত সি খাই আছে আমাক লাষ্টত হিচি দিয়ে আমি মুঠতে লগাব পাৰো কেতিয়াবা আৰু কেতিয়াবা মানে পৰাও তাকে বড়ো খেতি লগাব নোৱাৰো। এইবাৰ হিচুংতে সি দেৰি কৰি দিলে আমি লগাব আৰু সময় নাপালো যেনে তেনে আধামান লগানো হ'ল কিন্তু লগোৱাত এতিয়া দান নহব লাষ্টত পৰি গৈছে। মই ভাবিলো যে এইটো আৰু এনে পৰা ৰাখিলে লাভ নাই পিছাৰি দি দিওঁ পিছাৰি দিবলৈ লাগিছো লাগাৰ পাছত কৈছে এইটো পিছাৰি তোমালোকে দিব নোৱাৰিবা এইটো পিছাৰি দিলে মোক টকা দিব লাগিব 1 লাখ টকা খুজিছে দিছে সিহঁতৰ কৈছে এইটো আমাৰ মাটি আছিল এইটো তোমালোকে এতিয়া নাপাও এইটো আমি আগৰ পৰা খাই আহিছিলো এইটো আমাৰ মাটি হয় তোমালোকে পাবলগীয়া হলে আৰু উত্তৰ পিনে পাবা এই বাহানা কৰি পেলাই কৈছে যে তোমালোকে পিছাৰি দিবলৈ মতলব আছে মোক টকা দিব লাগিব আমাৰ মাটিত আমি টকা দিম পিছাৰি দিম কিহৰ টকা দিম পাছত টকা দিয়া নাই নিদি পেলাই আজি পৰহিৰ পৰা মাটি অলপ চলপ কাটি আছে আজি মানুহ বেছিকে লৈ কাটাই আছো ৰাতিপুৱা সি মানে মানা কৰিছে আমি সিহঁতৰ মানা নাই পাছত এতিয়া সি পুলিচ আনিছে এতিয়া পুলিচে কৈছে যে এইটো মাটি থানাত যাব লাগে যদি যে আপোনালোকে কাটে থানাৰ লগত আলোচনা কৰি কাটে আৰু খুৰাহঁতে প্ৰায় 1989 চনত কিনি লৈছে খেতিটো দেউতা খুৰা আৰু দেউতাৰ নাম মৰম আলী খুৰা লৈছে এইটো মমিনা খাতুনৰ পৰা মমিনা খাতুন হয় এইটো মফিজ মাষ্টৰৰ মা একো সম্পৰ্ক নাই ইদ্দিছ আলীৰ লগত একো সম্পৰ্ক নাই এই মাটিটো ইমান দিন ধৰি আমি খেতি কৰি আছো দান কৰি আছো ফসল বুক দখল কৰি আমি খেতি ফসল কৰি খাই আছো কিন্তু আজি 3 দিন ধৰি আমি ইয়াত মানে এতিয়া খেতিটো ভাবিছো এতিয়া আমি পুকুৰী দি দিম খেতি নকৰি পুকুৰী বনাবলৈ গৈছো আজি 3 দিন 2 দিন মাটি কাটিছো আজি অলপ বেছি মানুহ লৈ মাটি কাটিব গৈছো
ৰাতিপুৱা যেতিয়া মাটি কাটিব গৈছো মানুহ লগাইছো প্ৰায় 7-10জন মান মানুহ লগাইছো মানুহ লগালে ইদিচালি আহিছে আহি ইয়াত আলি বান্ধিব আমাক নিদিয়ে ধমকি চমকি দি আছে আলি বান্ধিব নিদিব আমাৰ পৰা টকা 1 লাখ টকা ডিমান্ড কৰি আছে ডিমান্ড কৰি আছে এইটো মানে দালালি ফিজ এইজন মানুহ মানে মাটিৰ দালাল হয় নানান ধৰণৰ মানে খেসকাল মাটিৰ মানে মানুহৰ লগত লগাই থাকে এতিয়া দুৰ্নীতিবাজি লিপ্ত হৈ থাকে দুৰ্নীতিত এই খেতিটোৰ মানে চাৰিওফালে তেখেতৰ খেতি আছে সেই খেতি আছে মানে ধমকি দি আছে যেন তুমি এইফালে আমাৰ খেতিৰ লগত আলি বনালে তোমাৰ খেতি বনালে আমাক 1 লাখ টকা দিব লাগিব নহলে আমি আলি বনাব নিদিওঁ এনেকা ডিমান্ড কৰিছে ডিমান্ড কৰিলে আমি মানা নাই আমাৰ মাটিৰ দলিল আছে আমাৰ ৰেকৰ্ড আছে আজি প্ৰায় 40 বছৰ ধৰি মাটি আমি খেতি কৰি খাই আছো আমাৰ মাটিত আমি পুখুৰী বান্ধিব যাম তেখেত মানা কৰাৰ কোন আমি মানা নাই নামানাৰ পিছত তেখেতে মানে থানাৰ আশ্ৰয় লৈছে আৰু তেখেত এজন মানে থানাৰ দালালো হয় থানাৰ লিডাৰ দালালি কৰি থাকে মানুহক বয়বাবকি দেখুৱাই থাকে থানাৰ বয়বাবকি এছপিৰ বয়বাবকি এইবিলাক দেখুৱাই মানুহৰ পৰা নানান ধৰণে মানে পইচাও গোটাই খাই থাকে লুণ্ঠন কৰি চলি থাকে এতিয়া মানে আমি যেতিয়া মানা নাই এতিয়া থানাত গৈছে থানাৰ পৰা পুলিচ আহিছে পুলিচ আহি এতিয়া আমাক মানে ইয়াত একো সোধপোছ নকৰি আমাক ডাইৰেক্ট মাটি কাটা বন্ধ কৰিছে পিছত মই সুধিলো আপুনি মাটি কাটা বন্ধ কিয় কৰিছে এটোতো মাটি আমাৰ কিনি লোৱা মাটি আমাৰ দলিল কৰা মাটি এতিয়া পুলিচে মোক কৈছে ওসি ছাৰৰ অৰ্ডাৰ এইটো মাটিটো এনেকা বন্ধ কৰিব নোৱাৰে কাটা আমাৰ বন্ধ কৰিবলৈ হলে কোৰ্টৰ অৰ্ডাৰ লাগিব কোৰ্টৰ কিবা অৰ্ডাৰ আছে নেকি আপোনাৰ তাত এতিয়া পুলিচে মানে একো মাতবোল দিয়া নাই দি আমাক থানাত যাব দিছে ঘটনাটো আমি মাটিটো কিনিছো 36 বছৰ হৈছে মাটি কেট কৰি আছো কিন্তু পিছাৰি দিয়া নাই এতিয়া পিছাৰি দিবলৈ গৈছো এতিয়া সিহঁতৰ টকা লাগে 1 লাখ টকা মান সিহঁতক দিব লাগে এইটো আমি জানো ইদিচালি টকা দিব লাগে ইদিচালি তিনি পেলাই ইদিচালিৰ মাটি সেইটো কাৰণে সিহঁতৰ টকা দিব লাগে